Hello everyone, welcome to my YouTube channel. আৰু আপোনালোকে কি ভাবিছে যে মই ৰাতিপুৱা উঠিছো? No. মই ৰাতিপুৱা উঠিম, উঠো যেতিয়া চুত থাকে তেতিয়া মই উঠো আৰু মই আজিও ট্ৰাই কৰিছো 5টা বজাত এলাৰ্ম দি ৰাখিছো যে মোৰ ৰঙিয়া যাব লগা আছে আৰু আপোনালোকক মই কালি এইটো কথা কৈছিলে যে মই আজি ৰঙিয়া যাম আপোনালোকক ৰাতিপুৱাৰ পৰা দেখুৱাম কি কৰো নকৰো কিন্তু তেনেকুৱা 1% একো কৰিব নোৱাৰিলো কাৰণটো হৈছে ভগৱানে মোৰ লগত ইমান বেয়াকে চেলেঞ্জ কৰে যিটো কাৰণত মই নোৱাৰোৱে এইবিলাক কৰিব মোৰ মানে কি কম আৰু ৰাতিপুৱা 5টা বজাত উঠিছো মই এলাৰ্ম দি ৰাখিছো উঠি কিনে চাও যে বাহিৰত ইমান বেয়া বৰষুণ দি আছে যি কাৰণত মই মানে নোৱাৰিলোৱে কেনেকে যাম মই ভিজি ভিজিটো যাব নোৱাৰিম এতিয়া যে মই আৰু মই তো স্পাইডাৰমেন নহয় যে মই উৰি পেলাই এনেকে গুচি যাম ষ্টেচনত তেনেকুৱাতো নহয় মোক মেকআপ আৰ্টিষ্টে কৈছিলে যে তুমি বাছত বাছত যাব লাগিলে মোৰ ৰুমৰ পৰা বাছ ষ্টেণ্ডটো মানে আপোনাৰ 20 মিনিট মান লাগি যাব আৰু তেনেকুৱা তো মইতো যাব নোৱাৰিম তেনেকে বৰষুণত তো মই জিকিবই লাগিব এনেকুৱা হ'ব তেনেকেতো কাম কৰিব নোৱাৰিম আৰু ওচৰততো নহয় ইমান তো মই তেনেকুৱা হয় আৰু মোৰ লগত ভগৱান মোৰ লগত ইমান বেয়াকে কিয় চেলেঞ্জ কৰে মই বুজি নাপাওঁ যেতিয়া মই কাপোৰো ধুওঁ কেতিয়াবা মই কাপোৰ নুধো আচলতে যেতিয়া মই ইয়াতে মই আচলতে নতুনকে চিফ্ট হৈছো আগতে মই যেতিয়া বেলেগত আছিলো তাতে মানে কাপোৰ ধোৱাৰ কাৰণে এটা আন্টি আহিছিলে এক বাল্টিন কাপোৰত 50 টকা 60 টকা এইখিনি মান লয় কিন্তু ইয়াতে মই তেনেকুৱা কোনো পোৱা নাই আন্টি তো মই কেতিয়াবা দুদিন মই নিজে কাপোৰ ধুইছো বহুত কষ্ট কৰি কাপোৰ ধুইছো আৰু মই এনেকুৱা নেদেখাও আপোনালোকক যে মই এইটো কৰিব নোৱাৰো মই কৰিব পাৰো কৰিব মই খোৱা বনাবও পাৰো তেনেকুৱা পাৰো কিন্তু মই কাপোৰ ধুব অলপ টান পাওঁ জাষ্ট এইটোৱে আৰু তো মই কাপোৰ ধুও দুবাৰ ধুইছো ইয়াতে অহাৰ পৰা বহুত কাপোৰ জমা হৈ যায় তো তেতিয়া মই দুবাৰ ধুইছো ভগৱানে মোৰ লগত এনেকুৱা বেয়াকে চেলেঞ্জ কৰে সিদিনা বৰষুণ দিব অকস্মাত কোনো মানে এনেকুৱা নাই যে আগত এনেকুৱা লাগে ন বৰষুণ হলে অলপ গম পাম যে বৰষুণ আহিব তেনেকুৱা কোনো চিষ্টেম নাই ডাইৰেক্ট মই কাপোৰ মেলি দি আহিছো ওপৰত বৰষুণ সেই কাপোৰ দুদিন পিছত লৈ আহো মই আৰু এনেকুৱা হৰকতৰ কাৰণে মোৰ ঘৰৰ মানুহে মোক লাথ মাৰি কিনে ওলাই দিছে আৰু আজিৰ কাৰণে মই এনেকে আছো সো গাইজ মই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো কিমান বকিবি মৃদুস্মিতা হ'ব কিমান বকিবি মানুহে চাগে ভাবে তো ইমান বোকা যি নহওক মই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো এতিয়া মই ভাত তাত বনাইছো কিন্তু কি বনাইছো আপোনাক দেখাই আছো আপোনাক তো মই কি বনাইছিলো আপোনালোকক দেখাই আছো আজি দেখিছে ইমান ধুনীয়া টেষ্টি টেষ্টি খানা বনাব জানো মা তুমি চাই লোৱা মোৰ মা আচলতে মোক জানে যে মই বনাব জানো আৰু মায়ে মোক শিকাইছে ৰুমত যে কিবা বস্তু দেখাই থাকিম এনেকুৱা একো নাই ইমান সৰু ৰুম এইটো মোৰ কিবা যে দেখুৱাই থাকিম ইয়াতে তেনেকুৱা একো নাই মই বাহিৰত যাম আজি বাহিৰত যাম মানে কিবা অলপ কাম আছে আচলতে মোৰ এটা লগৰ ছোৱালী আহিছে কিন্তু মই তাইৰ ফেচ ৰিভিল কৰিব নোৱাৰো কাৰণ তাই ঘৰত মিছা কথা কৈ আহে যে মোৰ ইয়াতে আহে যে মিছা কথা কৈ আহে তো মই তাইৰ ফেচ ৰিভিল মানে ৰিভিলে কৰিব নোৱাৰিম समझ रहे हो समझ रहे हो आप समझ रहे हो ना যে এইটো মোৰ ফ্ৰেণ্ড হয় আৰু মই যে কালি কৈছিলো আপোনালোকক যে মোৰ কোনো ফ্ৰেণ্ড নাই মানে মোতকে বয়সত বহুত সৰু তাই যোনটো ছোৱালী আজি আহিব মোতকে সৰু তাই তো মই এনেকুৱা ফ্ৰেণ্ড বনাই ৰাখিছো মোৰ লাইফত মই এতিয়া কি আৰু কৰিব পাৰো লাইফটোত মোতকে সৰু বহুত সৰু হয় তাই তো কিন্তু তথাপিতো মোৰ লগত মানে লগ হৈ তাই মোৰ লগত আহে কিন্তু হৰকত বিলাক মোতকে বহুত প্ৰ লেভেলৰ একদম সেইটো বাৰু মই পিছত কেতিয়াবা কম ৰিভিল কৰিম ফেচটো কাৰণ মই তাইৰ ফেচ ৰিভিল কৰিব এইকাৰণে নোৱাৰো তাই ঘৰত মিছা কথা কৈ আহে গাইছ তাই এনেকে কৈ আহে যে মই এইটো কাম আছে কিন্তু তাই মোৰ তাতে আহে আৰু তাই যদি ভিডিঅ'টো চাই আছে গম পাব মানে যে তাইৰ কথাই কৈছো মই তেওঁলোকে কি ভাবিছে যে মই বকবকে কৰিব পাৰো লাইফটোত নহয় মই এইবিলাকো কৰো মই লাগিলে মই 2টা বজাতে উঠিম 3টা বজাতে উঠিম দুপৰীয়া যেতিয়া কাম নাথাকিব ৰুমত থাকিলে কিন্তু মই এই কামটো প্ৰায় কৰো আৰু মানে আৰু আপোনালোকে মোৰ এই সৰু মন্দিৰটো চাই লওক মই যদি কথা ক'ব লাগে ইমান এনেকুৱা হ'ব লাগে আপোনাৰ লগত কাৰণ মোৰ হাইটটো বহুত বহুত কম মোৰ মা দেউতাৰ হাইটটো হিচাপে মোৰ হাইটটো কিয় বা ইমান কম মই নাজানো আৰু মোৰ বহুত ভোক লাগিছে গাইজ আপোনালোকে ভাত খাই লওক মই ভাত খাই লওঁ মোৰ বহুত বেছি ভোক লাগিছে মাথা বিষাইছে বহুত গাইজ মই যে ক'লো বাহিৰত যাব লগা কাম আছে মই গৈ আছো এতিয়া কিন্তু মোৰ ইমান কনফিডেন্স অহা নাছিলে যে মই মোবাইলটো ওলাই কিনে কেনেকে ব্লক কৰিম তেনেকুৱা মানুহ এটা দুটা এনেকে মোবাইলটো ওলাৰ লগে লগে চাই আৰু মানে চাই কিনে এনেকে ভাবে কি কৰি আছে কি বকি বকি যাই আছে তো চাই থাকক মইতো তেতিয়া কিবা এটা কামত গৈছিলো আপোনালোকক ক'লোৱে কিন্তু মোৰ সেই কামটো নহলে আচলতে নাজানো কি হৈ আছে কেইদিনমানৰ পৰা बेटा तुमसे ना हो पाएगा
কিন্তু মই এটা বেলেগ কামত আহিছো আৰু সেইটো কাম আপোনালোকক দেখাব খুজিছো। আজি হিৰোৰ আচলতে কিবা নতুন বাইক লঞ্চ হৈছে, তো তাতে আমাক ইনভাইট কৰিছিলে আৰু মই আহিছো আপোনালোকক দেখাই আছো। 1, 2, 3, say hi! নতুন এই দুখন বাইকে মানে লঞ্চ কৰিছে আজি, আৰু এই দুখন হৈছে নতুন বাইক। আৰু মোৰ এই লগত ইয়াতে মানে বহুত ধুনীয়া ধুনীয়া মডেল আছে, अभी मजा आएगा ना भिड़ो। আপোনালোকে চাব পাৰে। উপাসনা, টিনা, ঠিকছে। আৰু এইপিনে চিমন দা আছে, আৰু ষ্টাফ বিলাকতো ইয়াতে আছে। আমাৰ ইয়াতে শ্বুট খতম হৈ গ'ল। এইফালে টিনা, এইফালে উপাসনা, আমি গোটেইকেইটাই শ্বুট কমপ্লিট কৰিলো। তো গাড়ী লঞ্চিং আছিলে হিৰোৰ আজি। চ' মই ৰুমত যে আপোনালোকক লগ পাইছো। হাই গাইজ, ফাইনেলি ৰুম আহি পালো, আৰু ৰুম আহিয়ে মই ফ্ৰেছ হৈ গ'লো। তো মোৰ লগত আহিছিলে আচলতে উপাসনা, তাৰপিছত তাই গ'ল, অলপ আগতে গ'ল। চাহ খালো আমি দুজনে, তো চাহ খাই পেলাই তাই গুচি গ'ল ঘৰত। আৰু মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিম এতিয়া। আপোনালোকে যদি ভিডিঅ'টো চাই কিনে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, বাই বাই, বাই বাই।